নমস্কাৰ আসাম এডুকেশ্যন চেনেললৈ সবকে স্বাগতম জনাইছোঁ। আসাম পুলিচ SIR ৰিজাল্টৰ ওপৰত আজি ভিডিঅ'টো আমি বনাইছোঁ। আজিৰ ভিডিঅ'টোত চাম যে ৰিজাল্ট কোনটো ডেটত দিব পাৰে। তো আহক ভিডিঅ'টো আমি আজিৰ ষ্টাৰ্ট কৰোঁ। আমি জানো যে জানুৱাৰী 5 তাৰিখে আসাম পুলিচ SIR এক্সামটো অনুষ্ঠিত হৈ গৈছে আৰু আজি ফেব্ৰুৱাৰীৰ 10 তাৰিখ। তো অলৰেডি আপোনাৰ 1 মান্থ ক্ৰছ হৈ গৈছে এক্সামটো হৈ গৈ। এতিয়া বেছি সময় নাই ৰিজাল্টটো দিয়াৰ কাৰণে। আমি ৰিজনটো চাওঁ যে কিয় ইমান সোনকালে এতিয়া ৰিজাল্টটো আহিব হৈছে। আমি যদি ফেব্ৰুৱাৰীৰ পৰা মে' মান্থলৈকে কেলেণ্ডাৰটো চাওঁ তো আমি চাব পাৰিছোঁ যে মাৰ্চ আৰু এপ্ৰিল মাজতে আপোনাৰ দুটা মান্থ পৰে। মে' 10 তাৰিখে আমাৰ CM ছাৰে অলৰেডি কৈ দিছে যে আপোনাৰ এপইণ্টমেণ্ট মানে নিযুক্তিটো দিয়া হ'ব, এপইণ্টমেণ্ট আপোনাৰ দিয়া হ'ব। তো আপোনাৰ এপ্ৰিল মাহত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন যাক আমি DV বুলি কওঁ সেইটো অনুষ্ঠিত হ'ব। তো আপোনাৰ এনিহাও মাৰ্চ মাহতে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট যোনটো থাকে আপোনাৰ ৰানিং লং জাম্প এইবিলাক কৰাব লাগিব। তো এটা এপ্ৰক্সিমেট যদি আমি ডেট লওঁ 20 তাৰিখ আপোনাৰ হ'ব পাৰে। 20ৰ পৰা 22 তাৰিখলৈকে আপোনাৰ এটা ডেট হ'ব পাৰে ফিজিকেল টেষ্টৰ কাৰণে। তো আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। আৰু যদি 20ৰ পৰা 22 তাৰিখলৈকে আপোনাৰ এক্সাম ডেট হ'ব পাৰে ফিজিকেলৰ কাৰণে তো আপোনাৰ এডমিটটো এসপ্তাহ আগতে 10 দিন আগতে পাব্লিছ কৰা হ'ব। মানে 9 তাৰিখৰ পৰা 15 তাৰিখলৈকে আপোনাৰ পাব্লিছ হৈ যাব এডমিট কাৰ্ডটো ফিজিকেলৰ কাৰণে। আৰু যদি ফিজিকেল টেষ্ট 20 তাৰিখে হয় দেন আপোনাৰ যোনটো ৰিজাল্ট আছে যাৰ কাৰণে আজি আমি ভিডিঅ'টো বনাইছোঁ সেইটো 25 তাৰিখৰ পৰা 28 তাৰিখলৈকে আহিব পাৰে। তো আপোনাৰ হাতত এতিয়া বেছি সময় নাই। আপোনালোকে যদি ফিজিকেলৰ প্ৰেক্টিছ এতিয়াৰ পৰা আৰম্ভ কৰা নাই, লং জাম্পৰ প্ৰেক্টিছ আৰম্ভ কৰা নাই দেন আপোনালোকে ষ্টাৰ্ট কৰি দিয়ক। কাৰণ সোনকালে আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট লং জাম্প এইবিলাক হ'বলৈ গৈ আছে। আৰু যোনে যোনে এক্সাম দিছে আসাম এডুকেশ্যন চেনেলৰ ফালৰ পৰা সবকে আমি বেষ্ট উইচেছ জনাইছোঁ। সবৰে ৰিজাল্টটো যেন ভাল হয় এইটো আমি কামনা কৰিছোঁ। যদি আমাৰ চেনেলটো আপোনালোকে চাই পিনে ভাল পাইছে দেন ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।